স্থায়ী পদত মকৰলৰ দাবী চচলত NHMৰ কৰ্মচাৰী উত্তাল বিক্ষোভ। ইয়াতে কি লিখি চাম, NHM বুলি কোৱাৰ লগে লগে যি নেশ্যনেল হেল্থ মিছন যিখিনি কৰ্মচাৰী থাকে তেওঁলোকৰ ইয়াতে নিউজটো ওলাই আহিছে আৰু পেপাৰ কাট আপোনালোকে ইয়াতে দেখিছে আৰু কি লিখিছে অকণমান চাম। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ স্থায়ী পদত মকৰল, পে স্কেলৰ ব্যৱস্থা প্ৰৱৰ্তন আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনেৰে আজি উত্তাল বিক্ষোভ সাব্যস্ত কৰে NHMৰ সহস্ৰাধিক কৰ্মচাৰীয়ে। মহানগৰীৰ চচলত পুৱা 11 বজাৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা কৰ্মচাৰীসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থা NHMৰ উদ্যোগত বিভিন্ন পদত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে এই বিক্ষোভ প্ৰদৰ্শন কৰি শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনায়। এক বিজ্ঞপ্তিত সংস্থাই প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত প্ৰায় 24,000 কৰ্মচাৰী তথা বিষয়াই স্বাস্থ্যখণ্ডৰ বিভিন্ন ধৰণৰ পদবীত নিয়োজিত হৈ আছে। তেওঁলোকে 2006 চনৰ পৰা যোৱা 2 দশক ধৰি স্বাস্থ্যসেৱা আগবঢ়াই আহিছে। ইয়াৰ বাবে 20,000 কৰ্মচাৰীয়ে ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি উপ-স্বাস্থ্য কেন্দ্ৰ পৰ্যায়লৈকে বিভিন্ন পদত নিয়োজিত হৈ আহিছে। তৎসত্ত্বেও তেওঁলোকে অতি ন্যূনতম দৰমহা লাভ কৰাৰ লগতে আন চৰকাৰী কৰ্মচাৰীয়ে পোৱা সকলো সা-সুবিধাৰ পৰা বঞ্চিত হৈছে। বিজ্ঞপ্তিৰ সংস্থাই কয় যে ৰাজ্যৰ স্থায়ী কৰ্মচাৰীসকলৰ তুলনাত NHMৰ কৰ্মচাৰীসকলে অতি সামান্য দৰমহাহে লাভ কৰে। কিন্তু এই কৰ্মচাৰীসকলে স্থায়ী কৰ্মচাৰীসকলৰ দৰে সমানে কাম কৰিব লাগে। দৰমহাৰ ক্ষেত্ৰত হোৱা এই বৈষম্যতাৰ বাবে তেওঁলোকে পৰিয়াল পোহপাল দিয়াত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি আৰু আনফালে একে যোগ্যতা থকাৰ পিছতো নিয়মীয়া কৰ্মচাৰীৰ দৰে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা নথকাত তেওঁলোক মানসিকভাৱে অশান্তিত ভুগিবলগীয়া হৈছে। সংস্থাৰ সাধাৰণ সম্পাদক কল্পনা বৰাই বিজ্ঞপ্তিত কয় যে চৰকাৰে 2016 চনতে NHMৰ কৰ্মচাৰীক আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক টেট শিক্ষকক চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল। নিয়মীয়াকৰণৰ নোহোৱালৈকে সপ্তম দৰমহা আয়োগ মতে দৰমহা দিয়াৰ কথাও ঘোষণা কৰা হৈছিল। ইতিমধ্যে টেট শিক্ষকৰ চাকৰিসমূহ নিয়মীয়া কৰা হ'ল, কিন্তু NHMৰ কৰ্মচাৰীৰ চাকৰি ঠিকাভিত্তিক হৈয়ে ৰ'ল। সমান্তৰালভাৱে NHMৰ কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগ মতে দৰমহা দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আনকি সমকামৰ বাবে সমদৰমহা প্ৰদানৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰা নহ'ল। ৰাজ্যখনৰ NHMৰ কৰ্মচাৰীসকলৰ সেৱাৰ ওপৰতে স্বাস্থ্যখণ্ডৰ সেৱাসমূহ নিৰ্ভৰশীল। ইয়াৰ পাছতো কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে কোনো পন্থা হাতত লোৱা পৰিলক্ষিত নহ'ল। দিল্লী, হাৰিয়ানা, উৰিষ্যা, মণিপুৰ আদি কেইবাখনো ৰাজ্যত NHMৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিছে অথবা নিয়মীয়া কৰ্মচাৰীৰ সমানে দৰমহা দিছে। এই ব্যৱস্থা অসমত এতিয়াও কৰা হোৱা নাই। তেওঁ প্ৰকাশ কৰা অনুসৰি ইয়াৰ পূৰ্বে যোৱা 20 জানুৱাৰীত প্ৰতিখন জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰি NHMৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে সংস্থাই বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NHMৰ কৰ্মচাৰীসকলৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদ তথা নতুনকৈ স্থাপিত মেডিকেল কলেজ আৰু অন্যান্য চিকিৎসালয়ত সৃষ্টি কৰিবলগীয়া পদসমূহৰ বিপৰীতে নিযুক্তি দিবলৈ দাবী উত্থাপন কৰিছে।